শাস্ত্ৰত কৈছে কৃতে যদ ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচাৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত। ইয়াৰ অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত। যুগ ধৰ্ম নিৰ্ণয় 399 পদজোকাত মহাপুৰুষ মাধৱদেৱে লিখিছে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগৰ মানুহে দৈনন্দিন জীৱনত ভোগ কৰি থকা 3 তাপৰ পৰা পৰিত্ৰাণ পাবলৈ, যি আমি আদি দৈবিক, আদি ভৌতিক বা আধ্যাত্মিক তাপ বুলি কওঁ, এই 3 তাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আৰু মায়াৰ পৰা উদ্ধাৰ পাবলৈ, হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ যদি কিবা সহজ আৰু সৰল উপায় আছে, সুগম পথ যদি কিবা আছে, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত শ্ৰৱণ আৰু কীৰ্তন। সেয়ে যিসকলে উদ্যোগ লৈ এনেধৰণে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিয়ে, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি পুনৰবাৰ সেৱকীৰ গৃহৰ সকলো সদস্য তথা সদস্যাৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনাক সকলোৱে জানে, বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে, চাৰিওফালে ভাগৱতৰ চৰ্চা হৈছে। ব্যাসদেৱে পদ্ম পুৰাণত 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ। আটাইতকৈ ডাঙৰ পুৰাণখন হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে, আৰু দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্ম পুৰাণৰ শেষৰ খণ্ডটোত, অৰ্থাৎ উত্তৰ খণ্ডত, ভাগৱত মাহাত্ম্য নামেৰে তেওঁ 6টা অধ্যায়ত ভাগৱতৰ মহিমা গাইছে। আৰু তাত ব্যাসদেৱে উল্লেখ কৰিছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 1ম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। অৰ্থাৎ আমাৰ ভাৱবিলাক শুদ্ধিকৰণ কৰিবৰ কাৰণে, শুদ্ধ কৰিবৰ কাৰণে, মনটো সুন্দৰ কৰিবৰ কাৰণে যদি উত্তম কিবা গ্ৰন্থ আছে, সেয়া ভাগৱত বুলি ব্যাসদেৱে উল্লেখ কৰিছে। পিছে লগতে এটা কথা কৈছে, জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। বহুত জন্মৰ পুণ্য সঞ্চিত হ'লেহে মানুহে ভাগৱত শ্ৰৱণ কৰাৰ সৌভাগ্য লাভ কৰে। ব্যাসদেৱৰ শ্লোকটোৰ প্ৰতি যদি আমি লক্ষ্য কৰোঁ, তেতিয়া দেখিম যে ভাগৱত শুনিলে মানুহৰ মনৰ ভাৱ শুদ্ধ হয়। আৰু এটা ডাঙৰ কথা হৈছে, মানুহৰ মনৰ ভাৱবিলাক যদি শুদ্ধ হয়, তেতিয়াহ'লে তেওঁলোকৰ দ্বাৰা কোনো ধৰণৰ অপকৰ্ম সমাজত হ'ব নোৱাৰে। ভাৱ শুদ্ধ হ'লে আমি বেয়া কাম কৰিব নোৱাৰোঁ। আমাৰ দ্বাৰা যিমান কৰ্ম হয়, চব ভাৱৰ প্ৰতিস্ফলন। যাৰ যেনেকুৱা ভাৱ, আমি তেনেকুৱা কৰ্ম কৰোঁ। ই ভালেই হওক, বেয়াই হওক, যাৰ মনলৈ যেনেকুৱা ভাৱ আহিব, কৰ্মটো তেনেকুৱা হ'ব। বুদ্ধিয়ে ফিল্ট্ৰেশ্যন কৰি দিয়ে, এইটো কৰি দিয়া, তাৰ পাছত কৰি দিয়ে। এতিয়া ঘটনা হ'ল, যদি ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হয়, ব্যাসদেৱে লিখিছে যেতিয়া এইটো সত্য। আৰু সেইফালৰ পৰা চাবলৈ গ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল। চাউণ্ডটো বৰ ভাল লগা নাই ল'ৰা। কিন্তু আমি যদি সমাজলৈ চাওঁ, সমাজত আমি এটা কথা দেখা পাওঁ যে এতিয়াও চোৰ, ডকাইত, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ এইবিলাক সমান্তৰালভাৱে চলি আছে। তাৰ মানে আমি ধৰ্মও এটা পথত কৰি আছোঁ
আৰু এটাত আমাৰ দ্বাৰা অপকৰ্ম হৈ আছে। যেনেকৈ ৰেলৱেৰ চিৰি দুডাল সমান্তৰালভাৱে গৈ আছে, ইডালৰ লগত সিডালৰ মিল নাই, আমাৰো সমাজত একে গতি হৈছে। তেতিয়াহ'লে কেনাটো ক'ত আছে? ব্যাসদেৱে কৈছে ভাগৱত শুনিলে ভাৱ শুদ্ধ হ'ব, আৰু আমি শুনাৰ পাছতো যদি হোৱা নাই, তেতিয়াহ'লে ক'ৰবাত কিবা অকণমান কেনা আছে। ক'ত আছে? প্ৰথম কাৰণ হ'ব পাৰে আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগে, হয়তো আমি তেনেকৈ শ্ৰৱণ কৰিব পৰা নাই। 1 নম্বৰ কথা। 2 নম্বৰ, যিসকল ব্যাখ্যাকাৰ বা আলোচক আপোনাসৱে নিমন্ত্ৰণ দিয়ে আমাৰ দৰে, আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। 3 নম্বৰ কাৰণ হ'ব পাৰে, যদিও চাৰিওফালে ভাগৱতৰ চৰ্চা হৈ আছে, এতিয়াও এটা চামে নিজকে ভাগৱত শুনাৰ পৰা আঁতৰাই ৰাখিছে। আৰু নহ'লে 4ৰ্থ কাৰণ হ'ব পাৰে এটা, জনাটো জানিছোঁ, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। এইটো এটা কাৰণ হ'ব পাৰে। যেনে কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণ শান্তিদূত হৈ হস্তিনাপুৰলৈ গৈছে, আৰু দুৰ্যোধনক কৈছে, হে দুৰ্যোধন, তোমাৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিছে যুদ্ধখন হ'ব নে নহয়। যদি তুমি কেৱল মাত্ৰ 5খন গাঁও আমাক দি দিয়া, পঞ্চপাণ্ডৱক, মই পঞ্চপাণ্ডৱক বুজাই দিম, কেৱল মাত্ৰ 5খন গাঁও, আৰু তেওঁলোক তাতে সন্তুষ্ট হ'ব, কোনো ধৰণৰ যুদ্ধ নহয়। দুৰ্যোধনে কৈছিল যে 5খন গাঁওটো দূৰৰ কথা, মই সামান্য বেজী এটাৰ আগত উঠা মাটিকণো বিনা যুদ্ধে দিব নোৱাৰো বা নিদিওঁ। তেতিয়া ভগৱান কৃষ্ণই প্ৰশ্ন কৰিছিল, হে দুৰ্যোধন, তুমি ধৰ্ম কি বুজি পোৱা নে নাই? দুৰ্যোধনে কৈছিল, জানামি ধৰ্মম নাচামে প্ৰবৃত্তি, মই ধৰ্ম কি জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জাননে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি, অধৰ্ম কি মই সেইটোও জানো, কিন্তু নকৰাকে থাকিব নোৱাৰো। আৰু সুবিধা লৈছে, কেনাপি দেৱেনা হৃদিষ্ঠিতম যথা নিয়োজয়সী তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এজোকা শ্লোকৰ অনুবাদ ঘোষাত কৰিলে, ধৰ্মক জানহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিষ্ঠিত হয়া তুমি যেন কৰাবাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। অৰ্থাৎ আমি জনা কথাটো বহু সময়ত মানিবলৈ ইচ্ছা নকৰোঁ। কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে, কিন্তু আমি উঠো কিমানজন? কোনে নাজানে জীৱ জন্তুকে ইত্যাদি কৰি প্ৰাণী হিংসা কৰিব নালাগে, নকৰাকে কিমানজন আছো? কোনে নাজানে যে বেলেগৰ হিংসা কৰিব নালাগে, কিন্তু সময়ত নকৰাকে কিমানজনে আছো? ক্ৰোধটো বেয়া, কোনে নাজানে, তথাপিও আমাৰ ক্ৰোধ উঠে। আমি জানো, জনাৰ পাছতো মানিবলৈ ইচ্ছা কৰা নাই। ব্যাসদেৱে কৈছে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হ'ব, আৰু আমি ইমান শুনাৰ পাছতো হোৱা নাই। তাৰ মানে 1 নম্বৰ কাৰণটো অকণ বিশ্লেষণ কৰি চাওঁ। যদি যেনেকে শুনিব লাগে তেনেকে শুনা নাই, তেতিয়া কেনেকে শুনিব লাগে? গীতাত অৰ্জুনক কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয়, জ্ঞানম লব্ধা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান সেইজনেহে জ্ঞান লাভ কৰিব পাৰে। অৰ্থাৎ আমি যদি শুনোতে শ্ৰদ্ধা সহকাৰে যদি শ্ৰৱণ নকৰোঁ, তেতিয়াহ'লে ভাগৱতৰ কথাখিনি, শব্দসমূহ আমাৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিব। জাষ্ট ইন্দ্ৰিয়ৰ দ্বাৰা আমি শ্ৰৱণ কৰিম, এখন কাণে সোমাই আনখনে ওলাই যোৱাৰ নিচিনা কথা। কিন্তু যদি শ্ৰদ্ধা আহে, শ্ৰদ্ধা সহকাৰে যদি শ্ৰৱণ কৰে, তেতিয়াহ'লে ইয়াৰ প্ৰতিটো শব্দ আমাৰ হৃদয়ত প্ৰৱেশ কৰি
এটা ৰসায়নৰ সৃষ্টি কৰিব আৰু সেই ৰসায়নটোৱে মহাপুৰুষ মাধৱদেৱে গোটেই প্ৰচেছটো লিখিছে ঘোষাত কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে প্ৰত্যেকটো শব্দ কৰ্ণপথে আমাৰ ভিতৰত গৈ এটা ৰসায়নৰ সৃষ্টি হ'ব আৰু তাৰ দ্বাৰা ভিতৰৰ যিমানবিলাক দুৰ্বাসনা আছে ময়লা আছে এইবিলাক ধুই নিকা কৰি দিব এতিয়া শ্ৰদ্ধা কেতিয়া আহিব যেতিয়া আমি ইয়াৰ মাহাত্ম্যটো জানিম ভাগৱতত আচলতে কি আছে ব্যাসদেৱে পদ্মপুৰাণত কৈছে यत्र यत्र भागवती वर्त भक्ति आदि काम ब्रजेत कथा शब्दम समकर्णम तत्रिकम तरुणयत पद्मपुराण उत्तरखंड भागवत महात्म्य तृतीय अध्याय 9 নম্বৰ শ্লোক য'ত য'ত ভাগৱতৰ কথা হয় তালৈ তিনটা বস্তুৰ আগমন ঘটে এক হৈছে বুদ্ধি এক হৈছে ভক্তি এক হৈছে জ্ঞান আৰু এক হৈছে বৈৰাগ্য তিনটা তত্ত্ব ভক্তি জ্ঞান আৰু বৈৰাগ্য শ্ৰোতাৰ হৃদয়ত ইতিমধ্যে আপোনালোকৰ ভক্তি জ্ঞান বৈৰাগ্য থিতাপি ললে স্থিতি হল যিমান ভাগৱতৰ কথা আজি আপোনালোকে শ্ৰৱণ কৰিব এই তিনটা তত্ত্ব হৃদয়ত তৰুণ হৈ গৈ থাকিব ভক্তি বাঢ়িব জ্ঞান বৃদ্ধি হ'ব আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্যৰ ভাৱ আহিব ব্যাসদেৱে কৈছে ভাগৱত এনেকুৱা এখন গ্ৰন্থ যিখন গ্ৰন্থ যদি সদায় কাৰোবাৰ ঘৰত পাঠ কৰে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম ভাগৱতৰ কথা যিখন ঘৰত সদায় হয় পুৱা গধূলি আপোনালোকে গুৰু সেৱা কৰোঁতে অকণমানো যদি শ্ৰৱণ কৰে অকণমান যদি পাঠ কৰে বেছি নালাগে 10 মিনিট 15 মিনিট আধা ঘণ্টা যোনে যিমান সময় উলিয়াব পাৰে এই অভ্যাসখনো যদি আমি কৰোঁ নিয়মিতভাৱে ব্যাসদেৱে কৈছে আমাৰ ঘৰবিলাক তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰিব কোনো ধৰণৰ পাপ থাকিব নোৱাৰে তেতিয়াহ'লে আমি এনেকুৱা অনুষ্ঠানত 1 ঘণ্টা বা 2 ঘণ্টা বা 4 ঘণ্টা বা 6 ঘণ্টা শ্ৰৱণ কৰি আমি কিমান গম পাম ভাগৱত এখন সাগৰৰ দৰে শ্ৰীমদ ভাগৱত অৰ্ণৱম এই মহাসাগৰত যিজনে স্নান সদায় কৰে সেইজন পবিত্ৰ তীৰ্থক্ষেত্ৰত বাস কৰে আমাৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ এইটোৱে আটাইতকৈ সুগম উপায় ব্যাসদেৱে ইয়ালৈকো কৈছে যদি কোনোবাই এফালে অশ্বমেধ সহস্ৰাণী বাজপেয় শতানি চ শুকশাস্ত্ৰ কথায় চ কলৌ নৰহন্তি সৰসীম পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য তৃতীয় অধ্যায় 29 আৰু 30 নম্বৰ শ্লোক আগৰটো 29 এইটো 30 এফালে যদি 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰে আৰু আনফালে যদি আপোনালোকে অনুষ্ঠিত কৰাৰ দৰে ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰে ব্যাসদেৱে কৈছে ভাগৱত শ্ৰৱণ কৰি যিটো ফল পাব 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰি ভাগৱতৰ ফলৰ 16 ভাগৰ এভাগ মাত্ৰ পাব 16 ভাগৰ এভাগ আমি কোৱা নাই ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য তৃতীয় অধ্যায় 30 নম্বৰ শ্লোকত লিখিছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে তেনেও বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য তৃতীয় অধ্যায় 62 নম্বৰ শ্লোক তাত কৈছে যে ভাগৱত ভাগ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি শব্দ আকাৰে বাণী আকাৰে ইয়াত বিৰাজমান হৈ আছে যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱ পুৰুষক কৈছিল শুনিও মাধৱ মোৰ থাকিবাৰ স্থান কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান কীৰ্তন দশম পুথি থাকয় যথাত জানিবা মাধৱ মই থাকোঁ সাক্ষাৎ যিজন নিপুণে গুৰু আমাক বোলয় কীৰ্তনত দশমত আমাক দেখয় ইমানতে ক্ষান্ত থকা নাই মহাপুৰুষ মাধৱদেৱক কৈছে
ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। তাৰ মানে ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি হৈছে ভাগৱত, গুৰুজনাৰ বাংময় মূৰ্তি হৈছে কীৰ্তন দশম, মহাপুৰুষ মাধৱদেৱৰ বাংময় মূৰ্তি হৈছে ঘোষা ৰত্নাৱলী। তাৰ মানে কি? এই মূৰ্তিটো থাপনাত থাপি ৰঙা কাপোৰ দি আমি যদি কেৱল ধূপ ধূনা জ্বলাই থাকো, সেইটোতে হ'ব নে বেলেগ অৰ্থ? অৰ্থ বেলেগ। যদি কৃষ্ণক পাব বিচাৰিছে ভাগৱত অধ্যয়ন কৰক। ভগৱান কৃষ্ণই কি ক'ব বিচাৰিছিল, তেওঁৰ আদৰ্শ কেনেকুৱা, কেনেধৰণে তেওঁ মানৱীয় লীলা কৰিছিল, তেওঁৰ পৰা আমাৰ জীৱনত আমি কেনেকুৱা আচৰণ গ্ৰহণ কৰিম, এই সমস্তখিনি ঘটনা ভাগৱতৰ মাজত পাব। সেইকাৰণে ভাগৱতক ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। ইয়াক অধ্যয়ন কৰিব লাগিব, শ্ৰৱণ কৰিব লাগিব, কীৰ্তন কৰিব লাগিব, তেতিয়া ইয়াৰ তত্ত্বটো আমি বুজি পাম। তেনেকৈ গুৰুজনাক যদি জানিব বিচাৰো তেতিয়াহ'লে কীৰ্তন দশম অধ্যয়ন কৰিব লাগিব, গুৰুজনাই কি ক'ব বিচাৰিছিল। আৰু যদি মহাপুৰুষ মাধৱদেৱক জানিব বিচাৰে, তেওঁৰ উপদেশ যদি ল'ব বিচাৰে, তেতিয়াহ'লে ঘোষা ৰত্নাৱলী আমি অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিলে নজনা কথাবিলাক গম পাম। আমাৰ জীৱনৰ কাৰণে কোনটো শুদ্ধ, কোনটো অশুদ্ধ, কোনটো কৰিলে আমি পৰম আনন্দ লাভ কৰিব পাৰিম আৰু কোনটো কৰিলে আমি দৈনন্দিন জীৱনত কেৱল দুখ আৰু দুখ পাম, এই সমস্ত ঘটনা, সমস্ত মাৰ্গ আপোনালোকে গ্ৰন্থৰ মাজত পাব। সেইকাৰণে ইয়াত ভগৱান কৃষ্ণক বাংময় মূৰ্তি বুলি কৈছে। আৰু কৈছে যিজনে ভাগৱতৰ কেৱল সেৱা এটা কৰিলে, সেৱাত, শ্ৰৱণাত যোনে শ্ৰৱণ কৰিলে, পাঠত যোনে পাঠ বা কীৰ্তন কৰিলে, আৰু নহ'লে দৰ্শনাত যদি কেৱল মাত্ৰ শ্ৰদ্ধা সহকাৰে দৰ্শনো কৰে, তেতিয়াও আমাৰ পাপ নাশ হ'ব বুলি ব্যাসদেৱে পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্যত ৩য় অধ্যায় ৬২ নম্বৰ শ্লোকত লিখি থৈছে। আৰু এটা মাহাত্ম্য আছে ভাগৱতৰ। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। কীৰ্তন বেদস্তুতিত প্ৰথম কীৰ্তনতে লিখিলে গুৰুজনাই, জগত সংহাৰ কৰি প্ৰভু ভগৱন্ত নাৰায়ণ যেতিয়া শয়ন কৰি আছে, তেওঁৰ নিশ্বাসত বেদ বাহিৰ হৈছিল। আৰু এই বেদৰ বিস্তাৰ কৰিছে দৈপ্যায়নে। বেদৰ বিস্তাৰ কৰাৰ কাৰণে তেওঁৰ এটা নাম হ'ল বেদব্যাস। বেদ 4খন, ঋক সাম যজুৰ অথৰ্বক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে, ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ যদিও 4খন বেদ বুলি কোৱা হয়, ব্যাসদেৱে ভাগৱতৰ প্ৰথম স্কন্ধৰ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত ঘোষণা কৰিছে মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি। সেইকাৰণে ভাগৱত এভাগ পঞ্চম বেদ বুলি আমি ধৰিব পাৰোঁ। বেদৰ 4টা ভাগ আছে, য'ত মন্ত্ৰবিলাক আছে তাক সংহিতা বুলি কয়। এটা অংশ আছে আৰণ্যক, গদ্য আকাৰে বিভিন্ন বিধি দিছে, ইয়াৰ শেষৰ পাৰ্টটো এইটো ব্ৰাহ্মণ্য, ইয়াৰ শেষৰ পাৰ্টটো আৰণ্যক, আৰু বেদৰ অন্তত যিখিনি আছে তাক বেদান্ত বুলি কয় বা উপনিষদ বুলি কয়। বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰে তেতিয়াহ'লে বেদান্ত অধ্যয়ন কৰিব লাগিব, মানে উপনিষদ। এতিয়া ডাঙৰ কথা, যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নান্যত্ৰ ৰতি ক্বচিৎ। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোক। ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। ভাগৱত মূল আছে সংস্কৃতত। আজি আমাক প্ৰথম স্কন্ধৰ পৰা যাবলৈ দিছে, গতিকে আমি এতিয়া পদৰ লগে লগে যাম।
মূল ভাগৱত ভাগ সংস্কৃতত আছে। 12টা স্কন্ধ আছে, 335টা অধ্যায় আছে, 18,000 শ্লোক আছে, 5,96,000 শব্দ আৰু 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গস স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 10টা লক্ষণ ভাগৱতে দিছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। প্ৰথম আহিছে সৰ্গ। সৰ্গ মানে সৃষ্টি, আদি সৃষ্টি। আমি যিখন দেখিছো সংসাৰ বা ব্ৰহ্মাণ্ড, এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আছে। এই ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হ'ল, ইয়াৰ বিষয়ে জানিবৰ কাৰণে তৃতীয় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব। চতুৰ্থত লক্ষণ দিছে বিসৰ্গ। ব্ৰহ্মাদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল সেয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ। পঞ্চমত আছে স্থান, ভূগোল আৰু খগোলৰ বিষয়ে জানিবলৈ, খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিবলৈ পঞ্চম স্কন্ধ। ষষ্ঠ স্কন্ধ পোষণ, প্ৰভু ভগৱন্তই জীৱবিলাকক কেনেকৈ পোষণ কৰে, চিত্ৰকেতু উপাখ্যান, বৃত্তাসুৰ বধ, অজামিল উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা সুন্দৰভাৱে বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ উতি। উতি মানে বাসনা। তিনি ধৰণৰ আমাৰ বাসনা আছে, আসুৰিক বাসনা, দৈবিক বাসনা আৰু মানৱীয় বাসনা। আসুৰিক বাসনাৰ কথা বুজাবলৈ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ চৰিত্ৰ আনিছে। দৈবিক বাসনাৰ কথা বুজাবলৈ ভক্ত প্ৰহ্লাদৰ কথা আনিছে। আৰু মানৱীয় বাসনাৰ কথা বুজাবলৈ সংস্কৃত ভাগৱতত বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও আছে, অসমীয়ালৈ অনুবাদ কৰা নাই। কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ বিশেষ প্ৰয়োজন নাই। মহাপুৰুষ মাধৱদেৱে কৈছে, নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি। আমাৰ জাতি বা বৰ্ণ এইবিলাকত নাই, আমাৰ জাতি এটাই, কি? দাসৰো দাস, তান দাস ভৈলো আমি। আমাৰ এটাই জাতি, সেইটোৱে হৈছে কেৱল আমি দাস। এজনেই স্বামী ভগৱান কৃষ্ণ, তেওঁৰ আমি দাস। তাৰ বাহিৰে আৰু আমাৰ কোনো জাতি নাই। সেইকাৰণে ভাগৱতৰ অনুষ্ঠান হওক, নামঘৰৰ কিবা অনুষ্ঠান হওক, আমি সকলো এনেকে একেলগে বহিব পাৰোঁ। এতিয়াও বহুত জেগা আছে য'ত উচ্চ নিচ জাতিভেদ এইবিলাক বিবেচনা কৰিহে আসন দিয়ে। উচ্চ কুলৰ খিনিৰ কাৰণে বেলেগ, নিচ কুলৰ কাৰণে বেলেগ, ধনী মানুহৰ কাৰণে বেলেগ, দুখীয়া মানুহৰ কাৰণে বেলেগ। কিন্তু গুৰুজনাই প্ৰৱৰ্তন কৰি যোৱা নামঘৰৰ এখন সমাজত এনেকুৱা একো বস্তু নাই। সেইকাৰণে ভাগৱতলৈ ইয়াৰ অনুবাদ কৰা নাই। অষ্টম স্কন্ধত আছে মনন্তৰ। মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে জানিবলৈ অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধ ৰাজবংশাৱলী, ঈশানু। চন্দ্ৰবংশ, সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰজাৰ বিষয়ে জানিবলৈ নৱম স্কন্ধ। দশম স্কন্ধ নিৰোধ। 90টা অধ্যায় আছে দশমত। ভগৱান কৃষ্ণৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশমত আপোনালোকে পাব। একাদশ স্কন্ধ মুক্তি। জীৱক মুক্তি কিয় লাগে, কেনেকৈ পাব, নিমিন অৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, বৰ সুন্দৰ সুন্দৰ কথাৰ মাজেৰে আপোনালোকে সেয়া পাব। আৰু দ্বাদশ স্কন্ধত আছে আশ্ৰয়, মানে আমি শৰণ ক'ত ল'ম। বৰ্তমান সমাজত এই বিষয়টোৰ ওপৰতে বিভ্ৰান্তিৰ সৃষ্টি হৈছে। বিভিন্নজনে বিভিন্ন মত দিয়ে আৰু সেইকাৰণে সমাজত খেলি মেলিৰ সৃষ্টি হৈছে। আচলতে আমি শৰণ ক'ত লোৱা উচিত, তাৰ বিষয়ে ভাগৱতে সুন্দৰভাৱে বৰ্ণনা কৰিছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, দশম লক্ষণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ বাবেইহে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10-2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। গুৰুজনাই অনুবাদ কৰোঁতে প্ৰথমতে মংগলাচৰণ আৰু ঋষিৰ প্ৰশ্নৰ দ্বাৰাই আৰম্ভ কৰিছে। মংগলাচৰণ। চাউণ্ডটো বৰ ভাল লগা নাই, হয়তো আমাৰ ফালে মনিটৰ দিয়া নাই, কিবা চেপা চেপা ওলাই আছে মাতটো, কাণত ভালকে পোৱা নাই। আপোনালোকে বুজিব পাৰিছে নাই শব্দবিলাক?
পাৰিছে ন? ঠিক আছে। কৃষ্ণ যিকোনো শুভ কৰ্ম কৰাৰ প্ৰাক মুহূৰ্তত মংগল আচৰণ কৰিব লাগে। মংগল আচৰণ, হে প্ৰভু মই এইটো কৰ্ম কৰিবলৈ ওলাইছো, যাতে মোৰ মন বুদ্ধি সমস্তখিনি তোমাৰ চৰণতে থাকক, আৰু যিটো কৰ্ম কৰিবলৈ আগবাঢ়িছো সেই কৰ্মটো যাতে সুসাংগ হয়, সুচাৰুৰূপে যাতে সমাধা হ'ব পাৰে, তাৰ বাবে প্ৰভু ভগৱন্তক স্মৰণ কৰিব লাগে। এইটোৱে হৈছে মংগল আচৰণ। ইয়াত গুৰুজনাই অনুবাদ কৰোঁতে ভাগৱতৰ যি 3টা মংগলাচৰণ শ্লোক আছে সেইকেইটা নকৰি নিজাববীয়াকৈ ইয়াত মংগলাচৰণ কৰিছে আৰু ভগৱান কৃষ্ণৰ স্তুতি কৰিছে। কি কৈছে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। গুৰুজনাই কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে ধৰে ব্ৰহ্মা হৰি হৰ। মই সেইজন কৃষ্ণক প্ৰথমে নমস্কাৰ কৰিছো যিজনৰ আজ্ঞা ব্ৰহ্মা বিষ্ণু আৰু হৰেও পালন কৰি থাকে। ব্ৰহ্মা বিষ্ণু হৰ কোন তেতিয়াহ'লে? প্ৰভু ভগৱন্তৰ বিভিন্ন অৱতাৰ আছে। এই অৱতাৰসমূহক বিভিন্নজনে বিভিন্ন ধৰণে ভাগ কৰে। ইয়াৰ মূলত 6 ধৰণৰ ভাগ আছে। পুৰুষ অৱতাৰ আছে, গুণ অৱতাৰ আছে, যোগ অৱতাৰ আছে, লীলা অৱতাৰ আছে, শক্তাবেশ অৱতাৰ আছে আৰু মনন্তৰ অৱতাৰ আছে। বিভিন্ন অৱতাৰ। এই 3টা গুণৰ দ্বাৰা তেওঁ 3জন দেৱতা হৈ সত্ত্বগুণৰ পৰা বিষ্ণু, ৰজোগুণৰ পৰা ব্ৰহ্মা আৰু তমোগুণৰ পৰা ৰুদ্ৰ ৰূপে সৃষ্টি স্থিতি আৰু পালনৰ কৰ্ম কৰি আছে। প্ৰত্যেক ব্ৰহ্মাণ্ডৰ কাৰণে তেনেকৈ ব্ৰহ্মা বিষ্ণু হৰ বেলেগ, কিন্তু কৃষ্ণ শক্তি এটাই, কৃষ্ণ তত্ত্ব এটাই। এইকাৰণে ইয়াত কৈছে মই সেইজন কৃষ্ণক নমস্কাৰ কৰিছো যিজনৰ আজ্ঞা ব্ৰহ্মা হৰি হৰেও পালন কৰি থাকে। আৰু কোনজন? মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। যিজনে ভকতৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰে। প্ৰভু ভগৱন্তৰ অনন্ত কোটি অৱতাৰ আছে, কিন্তু তাৰ ভিতৰত আমাক 24 অৱতাৰৰ কথা কৈছে, 24 অৱতাৰ। আৰু ইয়াকো সংক্ষেপ কৰি 10 অৱতাৰ অতি পপুলাৰ। 10 অৱতাৰ মৎস্য কুৰ্ম বৰাহস্য নৰসিংহ অথ বামন ৰাম ৰামচ্চ বুদ্ধ কল্কি চতে 10। এই 10টা অৱতাৰ। আৰু মহাপুৰুষ মাধৱদেৱে এইটো সংস্কৃতৰ শ্লোকৰ অনুবাদ কৰিছে। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে 10 আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰহৰ প্ৰণাম। এই 10টা অৱতাৰত কৃষ্ণৰ নাই, কাৰণ কৃষ্ণ স্বয়ং পূৰ্ণ ব্ৰহ্ম, কৃষ্ণ স্বয়ং ভগৱান, তেওঁ অৱতাৰ ধাৰণ কৰে। এইকাৰণে ইয়াত ক'লে যে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, যিজনে ভকতক কল্যাণ সাধিবৰ কাৰণে, ভকতক উদ্ধাৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰে। অৱতাৰ আৰু জন্ম পাৰ্থক্যটো বুজি লওক। আমাৰ সন্তান জন্ম হলে জন্ম হোৱা বুলি কয়। অমুকৰ অমুক ল'ৰা এটা জন্ম হৈছে, ছোৱালী এজনী জন্ম হ'ল। কিন্তু ভগৱানৰ কথা আহিলে আমি অৱতাৰ ধাৰণ কৰা বুলি কওঁ। ইয়াৰ পাৰ্থক্যটো কি? সুন্দৰভাৱে বুজক। এটা সৰু ঠেক গলিত অন্ধকাৰ ৰাতি এজন মানুহ গৈ আছে। লুংলুঙীয়া বাট এটাই মানুহ এজন অন্ধকাৰ ৰাতি আগবাঢ়িছে। কিছু দূৰ যোৱাৰ পাছত হঠাৎ তেওঁ এটা গাঁতত সোমাই গ'ল। এটা হিউম পাইপ ধৰি লওক, গাঁত এটা কুঁৱাৰ নিচিনা, তাত সোমাই গ'ল, গম নাপালে। আৰু সোমাই যোৱাৰ পাছত এতিয়া উঠিব পৰা নাই। উঠিবলৈ নোৱাৰাৰ কাৰণে জোৰত জোৰত চিঞৰিছে, মোক ৰক্ষা কৰা বুলি। তাৰ কিছু সময়ৰ পাছতে সেইটো বাটেদি আন এজন মানুহ গৈছে, তেওঁৰ হাতত পোহৰ আছে আৰু তেওঁ কাৰোবাৰ আৰ্তনাদ শুনিছে। শুনাৰ পাছত গাঁতটোৰ ওচৰলৈ গৈ পোহৰ দি পেলাই চালে, গাঁতৰ তলত মানুহ এজন পৰি আছে। এতিয়া পিছত যোৱা মানুহজনৰ নিজৰ ইচ্ছাৰ কথা, তেওঁ যদি ইচ্ছা কৰে জখলা এডাল দি পেলাই তাৰ পৰা মানুহটোক উঠাই আনিবও পাৰে, যদি সক্ষম হয়। যদি মানুহটো
অলৰেডি হাত ভৰি ভাগি গৈছে, উঠিব নোৱাৰে, তেতিয়া প্ৰয়োজন সাপেক্ষে পিছৰ মানুহজনে নিজে নামি গৈ অৱতৰিত হৈ এই প্ৰাণীটোক উদ্ধাৰ কৰিব পাৰে। এইটো তেওঁৰ নিজৰ কথা। বস্তুটো বুজি পালে? আগৰটোৱে গম নোপোৱাকে গাঁতটোত সোমালে, যিজনে নজনাকে গাঁতটোত সোমাই গ'ল, এইটো হৈছে জন্ম। এইটো আমাৰ কৰ্মফল। যাক যেনেকৈ যিখন যোনিত সোমাব আমি যাবলগীয়া হয়, সেইমতে আমি তাত জন্ম ল'বলগীয়া হয়। এইটোত কোনো আমাৰ হাতত নাই। আপুনি, মই, কুকুৰ, মেকুৰী, গাধ, ঘোঁৰা, যিকোনো যোনিত আমি জন্ম হ'বলগীয়া হ'ব পাৰে। কিন্তু পিছৰজনৰ নিজৰ ইচ্ছাৰ কথা। তেওঁ ইচ্ছা কৰিলে গাঁতটোত নিজে সোমাবও পাৰে, আৰু ইচ্ছা নকৰিলে তেওঁ নিজে উপায় অৱলম্বন কৰি তাৰ পৰা উঠাবও পাৰে। যদি নিজে অৱতৰিত হয়, সেইটোক অৱতাৰ বুলি কয়। যেতিয়া সংসাৰ গৰ্তত থকা আমি প্ৰাণীবিলাকে ভগৱান কৃষ্ণক যেতিয়া চিঞৰো, হে প্ৰভু আমাক ৰক্ষা কৰা, তেতিয়া বিভিন্ন সময়ত তেওঁ অৱতাৰ ধাৰণ কৰিবলগীয়া হয়, অৰ্থাৎ অৱতৰিত হয়। আৰু সহজকে বুজক, 2 মহলীয়া ঘৰ এটাৰ ওপৰত ধৰি লওক ভগৱান কৃষ্ণ ৰৈ আছে, আৰু আমি জীৱবিলাক তলত এডাল জখলা দিয়া আছে, ষ্টেয়াৰ কেছ এডাল বনোৱা আছে। আমাক ভগৱানে কৈছে জখলালেদি ওপৰলৈ উঠি আহা। যিবিলাক 2-এটা প্ৰাণী সক্ষম, শাৰীৰিকভাৱে সুস্থ সবল, তেওঁলোকে জখলাডালেদি ওপৰলৈ উঠিছে। আৰু যিবিলাক আমাৰ দৰে অক্ষম, আমি যাব পৰা নাই, আমাৰ দৰে প্ৰাণীবিলাকে ভগৱানক প্ৰাৰ্থনা কৰি সুধিছে, হে প্ৰভু জখলাডাল অকল ওপৰলৈ উঠিবলৈকে ব্যৱহাৰ হয় নে নামিবলৈও? ভগৱানে কৈছে নামিবও পাৰি। এতিয়া প্ৰাণীসমূহে অনুৰোধ কৰিছে, প্ৰভু আমাৰ সক্ষম নাই, আমি সামৰ্থ্য নহয় তোমাৰ ওচৰলৈ জখলা বগাই যাবলৈ, আমাৰ শাৰীৰিক আৰু মানসিক আমি অক্ষম, আমাৰ সিমান বুদ্ধি নাই, জ্ঞান নাই, সেইকাৰণে তোমাক কাতৰ কৰি অনুৰোধ কৰিছো, তুমি নিজে নামি আহা, আমাক উদ্ধাৰ কৰা। তেতিয়া ভগৱান কৃষ্ণ যদি নিজে নামি আহে এই প্ৰাণীক উদ্ধাৰ কৰিবলৈ, এইটোক অৱতাৰ বুলি কয়, অৱতৰিত হোৱা। গীতাত বৰ সুন্দৰভাৱে কৈছে, অৰ্জুনক বিভিন্ন যোগৰ কথা কৈ আছিলে। অৰ্জুনৰ মন বিষাদ, আৰু তেওঁক বিভিন্ন যোগৰ কথা, সাংখ্য যোগ, জ্ঞান যোগ কৈ গৈছে। 4ৰ্থ অধ্যায়ত যেতিয়া গৈ পেলাই ভগৱান কৃষ্ণই ক'লে, আৰে অৰ্জুন তোক মই যিমানবিলাক জ্ঞান এতিয়ালৈকে কৈছো, এইবিলাক আগতে মই সূৰ্যক কৈছিলো। ইমম বিবস্বতে যোগম প্ৰোক্তমান অহম অব্যয়ম বিবস্বান মনুৱে প্ৰাহু মনু ইচ্ছাকৈ অব্ৰবীদ এৱম পৰম্পৰা প্ৰাপ্তম ইমম ৰাজৰ্ষয় বিদু স কালে নেহ মহতা যোগানস্ত পৰম তপ। 4ৰ্থ অধ্যায় 1ম আৰু 2য় শ্লোক গীতা। হে অৰ্জুন, তোক মই যি জ্ঞানৰ কথা কৈছো, এই জ্ঞান আগতে সূৰ্যক দিছিলো। বিবস্বান মনুৱে প্ৰাহু, সূৰ্যই মনুক ক'লে, মনুৱে ইক্ষাকুক ক'লে, আৰু এনেকৈ পৰম্পৰাগতভাৱে ক্ৰমাগতভাৱে আহি আছিল। কিন্তু কালৰ সোঁতত এই যোগবিলাক বা জ্ঞানবিলাক নষ্ট হৈ গ'ল। স এভায়ম ময়াতে অদ্য যোগ প্ৰোক্ত পুৰাতন ভক্তোসি মে সখাচেতি ৰহস্য হৃতদুত্তমম। হে অৰ্জুন, গীতা 4ৰ্থ অধ্যায় 3 নম্বৰ শ্লোক, তাত ক'লে যে হে অৰ্জুন, মই এতিয়া এই নষ্ট হৈ যোৱা জ্ঞানবিলাক বা যোগৰ বিষয়ে তোক মই পুনৰ কম, শুন। অৰ্জুনৰ মনত সংশয় হ'ল, আমি দুটা একেলগৰ, আৰু সূৰ্য হৈছে বহুত আগৰ, ভগৱান কৃষ্ণই সূৰ্যক কেনেকৈ লগ পালে? এইটো অৰ্জুনৰ মনত সংশয় আহিল। সেইকাৰণে অৰ্জুনে সখা যেতুকে সুধি দিলে, অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত কথম এতদ বিজানিয়ম ত্বম আদৌ প্ৰোক্তবান ইতি। 4ৰ্থ অধ্যায় 4 নম্বৰ শ্লোক গীতা। এই সখা, অপৰম ভৱতু জন্ম, তোমাৰ জন্মটো এতিয়া হৈছে, অৰ্থাৎ মোৰ লগত, আৰু সূৰ্য হৈছে বহুত আগত, সৃষ্টিৰ আদিত। গতিকে তুমি কেনেকৈ সূৰ্যক লগ পালা? তুমি যে সূৰ্যক জ্ঞান দিছিলা, মই কেনেকৈ মানি ল'ম? তেতিয়া প্ৰভু ভগৱন্তই অৱতাৰৰ পোল খুলিছে,
আৰু ক'লে হে অৰ্জুন বহুনি মে ব্যতীতানি জন্মানি তব চ অৰ্জুন তানি অহম বেদ সৰ্বাণি না তম বেত্থ পৰম তপ। চতুৰ্থ অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন তোৰে মোৰে আগতে বহুবাৰ জন্ম হৈছে, বহুনি মে ব্যতীতানি জন্মানি তব চ অৰ্জুন। তোৰ সেইবিলাক মনত নাই, কিন্তু মোৰ সব মনত আছে। মই কেতিয়া অৱতাৰ লওঁ শুন। কেতিয়া? যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। চতুৰ্থ অধ্যায় 7 আৰু 8 নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ উত্থান হয়, সাধু সন্ত মহন্তৰ ওপৰত আসুৰিক বৃত্তিৰ মানুহে অন্যায় কৰে, অত্যাচাৰ কৰে, তেতিয়া মই অৱতাৰ ধাৰণ কৰোঁ। আৰু তেনেকৈয়ে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰিছে। ইয়াৰ পাছত কৈছে নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তজু উত্তমাতি হয়ে যাক স্মৰি। মই সেইজন ঈশ্বৰক নমস্কাৰ কৰিছোঁ যিজনে মধু আৰু মূৰ দৈত্যক বধ কৰিছিল, যাৰ নাম স্মৰণ কৰি অন্ত্যজু নিজ জাতিও পৰম গতি লাভ কৰিব পাৰে। মাম হি পাৰ্থ ব্যপাশ্ৰিত য়ে অপিষু পাপ য়োনয় স্ত্ৰীয় বৈশ্যস তথা শূদ্ৰস্তে অপি য়ান্তি পৰম গতিম। নৱম অধ্যায় 32 নম্বৰ শ্লোক গীতা। হে অৰ্জুন মোক যোনে আশ্ৰয় ললে, মোক যোনে শৰণ ললে, যিজনে মোৰ ওচৰত শৰণ ললে, তেওঁ লাগিলে যিয়ে নহওক, চাণ্ডাল পৰ্যন্তও হওক, বিষয়ত আসক্তি থকা ক্ষুদ্ৰ বৈশ্য স্ত্ৰীৰ দৰে হওক, মই সকলোকে উদ্ধাৰ কৰি লৈ যাওঁ। তাৰ পাছত কৈছে সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। সমস্তে জগত উদ্ধাৰক যাৰ নাম, যাৰ কেৱল নাম মাত্ৰ ললেই সমস্ত জগত উদ্ধাৰ হ'ব পাৰে। কলি যুগত বিশেষকৈ কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 ভাগৱত দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে আৰু মহাপুৰুষ মাধৱদেৱে ইয়াৰ লগত মিলা জোলাকৈ অনুবাদ কৰিছে। দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন। কেৱল ভগৱান কৃষ্ণৰ নাম মাত্ৰ লৈ কলি যুগত আমি পৰম গতি লাভ কৰিব পাৰোঁ। সেইকাৰণে গুৰুজনাই লিখিলে সমস্তে জগত উদ্ধাৰক যাৰ নাম, নামৰ মাহাত্ম্য ইয়াত দেখুৱাইছে। হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হওক সিদ্ধি। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। নৱনিধি কুবেৰৰ যেনেকৈ নৱনিধি আছে, নিধিয়ে সাগৰক বুজায়, মূল্যৱান বস্তু কুবেৰৰ তেনেকৈ আছে পদ্ম মহাপদ্ম ইত্যাদি কৰি নৱনিধি। ভকতৰ কাৰণে নৱবিধ ভক্তি শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদ সেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। 7-5-23 সপ্তম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোকত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, হে দৈত্য শিশু সমস্ত প্ৰভু ভগৱন্তক সেৱা কৰিবৰ কাৰণে নৱবিধ ভকতি আছে। কি কি? শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। এই নবিধ ভকতি আৰু এয়া ভকতৰ নৱনিধি বুলি কৈছে। হৰিক স্মৰণে আৰম্ভৰ হওক সিদ্ধি। গুৰুজনাই কৈছে মই আৰম্ভ কৰিবলৈ ওলাইছো কি? ভাগৱতৰ অনুবাদ। হে প্ৰভু তোমাক স্মৰণ কৰোঁ তাতে মোৰ কৰ্মভাগ সুসাংগ হয়। আপুনি যি কৰ্মই নকৰক কিয়, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধ ময়ো অৰ্পিত মনবুদ্ধিৰ মামে বৈশ্যস্য সংশয়। 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে হে অৰ্জুন প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা। আপুনি যদি খেতিয়ক খেতিৰ কাম কৰিছে কৰক, কোনো আপত্তি নাই,
ব্যৱসায় কৰক, কোনো আপত্তি নাই। চাকৰিয়াল চাকৰি কৰক, কোনো আপত্তি নাই। আপুনি যিয়ে নকৰক, সংসাৰ চলাবৰ কাৰণে সাংসাৰিকভাৱে যিকোনো কৰ্মত লিপ্ত হওক, কিন্তু এটা মাত্ৰ চৰ্ত দিছে ইয়াত, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ। প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ। মনটো ভগৱানৰ চৰণত দিবলৈ কৈছে, ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰিবলৈ কৈছে। ইয়াত গুৰুজনাই কৈছে, হৰিক স্মৰণে আৰম্ভৰ হওক সিদ্ধি। কি আছে ইয়াত? পৰীক্ষিত মুখ্য কথা, দ্বাদশ স্কন্ধৰ 12টা স্কন্ধ আছে, য'ত পৰীক্ষিতে মুক্তি পালে। কেনেকৈনো পৰীক্ষিতৰ মুক্তি পাবলগীয়া হ'ল, এই গোটেইখিনি কথা ইয়াত আছে। কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। গুৰুজনাই নিজকে কৃষ্ণৰ কিংকৰ বুলি ভাবে, দাসৰো দাস বুলি ভাবে। আৰু সেইকাৰণে প্ৰথমে আমি কৈছিলো যে আমাৰ বেলেগ জাতি নাই, এটাই জাতি, এইটো হৈছে আমি দাস আৰু তেওঁ আমাৰ স্বামী। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে, সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। প্ৰথমৰ পৰা দ্বাদশ স্কন্ধলৈকে পৰীক্ষিতৰ আগত কথাখিনি কৈছে শুকদেৱে। পৰাশৰৰ নাতি, ব্যাসৰ পুত্ৰ শুকদেৱে কৈছে, তেওঁক মুনীন্দ্ৰ মহন্ত বুলি ইয়াত কৈছে গুৰুজনাই। আৰু কি কৈছে? সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ। এই যিখিনি 12টা স্কন্ধত ক'লে, তাৰ সাৰ মৰ্মখিনি উদ্ধাৰ কৰি আনি সংক্ষেপ কৰি ইয়াত সুন্দৰভাৱে কৃষ্ণৰ চৰিত্ৰ তেওঁ অনুবাদ কৰিছে। 28 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিক ক্ষেত্ৰ মহাপুণ্য স্থান, মান্য কৰি সূতক পাতিলা সত্ৰ তথা, সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। এই ঋষিসকলে কলি যুগৰ আগমনৰ বাতৰি পায়। তেওঁলোক বহুত দূৰদৰ্শী আছিল। আমাৰ পূৰ্বজসকল তেওঁলোক দূৰদৰ্শী আছিল, আধ্যাত্মিকভাৱে অতি জ্ঞান সম্পন্ন, সিদ্ধি সম্পন্ন। কি হ'ব ভৱিষ্যতত সকলো তেওঁলোকে দেখিব পাৰিছিল। তেওঁলোকে অনুমান কৰিলে, দেখা পালে, কলি যুগৰ মানুহে বহুত কষ্ট পাব, ভয়াৱহ দিন আহিব, চাৰিওফালে কেৱল ত্ৰাহিমাম হৈ থাকিব। কলি যুগৰ মানুহৰ কল্যাণ সাধনৰ কাৰণে তেওঁলোকে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিলে। কিন্তু যজ্ঞ য'তে ত'তে নহয়। যজ্ঞ কৰিবৰ কাৰণে 6টা বস্তুৰ শুদ্ধতা লাগে: স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। সেইকাৰণে তেওঁলোকে প্ৰয়াগ ক্ষেত্ৰত ভগৱান নাৰায়ণৰ দৰ্শন পায় প্ৰভু ভগৱন্তক অনুৰোধ কৰিলে, হে প্ৰভু, কলি যুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছো। তাৰ কাৰণে যাতে যজ্ঞত বাধা নহয়, আমাক এটুকুৰা স্থান দিয়া। আৰু ভগৱান নাৰায়ণে তেওঁৰ হাতৰ চক্ৰটো প্ৰক্ষেপণ কৰে। ঋষিসকলক কয়, মোৰ চক্ৰৰ লগত তোমালোক যোৱা। এই চক্ৰৰ মাজৰ যিবিলাক নেমি বা শলা, চাইকেলৰ যিটো চকা, তাৰ স্পকবিলাক যি কয়, ভগৱান কৃষ্ণৰ চক্ৰটোৰ মাজৰ শলাবিলাকক নেমি বুলি কয়। নেমি ক'লে যে এই নেমিবিলাক য'ত পৰি যাব, চক্ৰটো য'ত ৰৈ যাব, তাত তোমালোকে যজ্ঞ কৰিবা। আৰু ঋষিসকল চক্ৰটোৰ লগত গ'ল। এখন ঘোৰ অৰণ্যৰ মাজত এটুকুৰা মুকলি ঠাইত চক্ৰটো গৈ ৰৈ গ'ল আৰু নেমিবিলাক পৰি গ'ল। নেমিবিলাক পৰাৰ কাৰণে জেগাকণৰ নাম হ'ল নৈমিষ। যিহেতু অৰণ্যৰ মাজত আছিল, গতিকে তাত অৰণ্যটো যোগ লাগিল আৰু নাম দিলে নৈমিষাৰণ্য। কিছু ঋষিমুনিৰ মতে এই চক্ৰটো নিমিষতে গৈ তাত পৰিছিল। নিমিষ সময়ৰ এটা জোখ। আমাৰ চকুটো জপাওঁতে যিমান সময় লাগে তাক এক পলক বুলি কয়। পলক, এক পলকক এক নিমিষ বুলিও জনা যায়। চক্ৰটো ভগৱান নাৰায়ণে এৰি দিওঁতে এক নিমিষতে গৈ য'ত পৰিছিল, সেই কাৰণেই জেগাকণৰ নাম নৈমিষাৰণ্য কৰিলে বুলি কোৱা হৈছে। ইয়াত ঋষিসকলে 1000 বছৰ জোৰা যজ্ঞ কৰিলে, কিন্তু তেওঁলোকে তাৰ পৰা একো ফল নাপালে। নোপোৱাৰ কাৰণে
সুত মুনিক ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা সুত এই সুত মুনিক ব্যাখ্যাৰ আসনত বহুৱাই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত পান কৰাত কুশল সেইজনৰ নাম দিছে শৌনক আৰু শৌনকে এতিয়া প্ৰশ্ন কৰিছে ইয়াৰ পৰাই ভাগৱত আৰম্ভ হ'ব ইয়ালৈকে পাঠ গৈছে এতিয়া শৌনকেনো কি কৈছে পাঠৰ লগে লগে আমি আগবাঢ়িম কৃষ্ণ